হেল্ল' ষ্টুডেণ্ট। তো আগৰ ক্লাছটোত আমি পঢ়ি আহিলোঁ বেলেগ বেলেগ ধৰণৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন কেনেকৈ লিখিব পাৰি আৰু হুনছ ৰুল অফ মেক্সিমাম মাল্টিপ্লিচিটি হওক, পাউলিছ ৰুল হওক বা আব্বা প্ৰিন্সিপল, এই গোটেইকেইটা কনচেপ্ট ইউজ কৰি হাউ উই কেন ৰাইট দ্য ইলেক্ট্ৰনিক কনফিগুৰেশ্যন অফ এনি এলিমেণ্ট, আমি সেইটোৰ বিষয়ে আমি আগৰ ক্লাছটোত পঢ়ি আহিছিলোঁ। তাৰ ভিতৰত আমি গম পাইছোঁ যে তাত দুটা কম্পাউণ্ড আছিলে, দুটা এলিমেণ্ট আছে যিকেইটাৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যনটোৱে আব্বাও প্ৰিন্সিপালটো ফ'ল' কৰিলেও কি হয়, দুটা এক্সেপশ্যনেল দেখুৱায়। এটা আছিলে ক্ৰমিয়াম 24 আৰু এটা আছিলে কপাৰ 29। তো সেইটো কিহৰ কাৰণে হৈছিলে আমি কৈছিলোঁ যে হাফ ফিল বা ফুল ফিল কৰিবৰ কাৰণে, যাতে ষ্টেবিলিটিটো বাঢ়ি যায়, সেইটো কাৰণে আমি এনেকুৱা ধৰণৰ হয় বুলি আমি পঢ়ি আহিছিলোঁ, হয়নে, আগৰ ক্লাছটোত। আৰু আমি বেলেগ বেলেগ ধৰণৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন কিছুমান লিখিছিলোঁ বেলেগ বেলেগ। আৰু তোমালোকে ট্ৰাই কৰিবা তোমালোকেও কি কৰিবা, বেলেগ বেলেগ ধৰণৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন লিখিবা। এতিয়া বেলেগ বেলেগ এলিমেণ্টৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যনবিলাক লিখিবলৈ তোমালোকে চবেই ট্ৰাই কৰিবা। হৈ গ'ল। এতিয়া তাৰপিছত আমি তাত এটা বহুত ইম্পৰ্টেণ্ট বস্তু পঢ়িছিলোঁ, সেইটো আছিলেগৈ কি, ভেলেন্স ইলেক্ট্ৰন বা ভেলেন্স যিটো চেল আৰু ভেলেন্স ইলেক্ট্ৰনৰ কথা পঢ়িছিলোঁ। এতিয়া ভেলেন্স চেল বুলি ক'লে আমি কি বুলি বুজি পাওঁ, একেবাৰে বাহিৰত থকা চেলটো। মনত ৰাখিবা, ভেলেন্স চেল বুলি কৈছে ন, ভেলেন্স চেল বুলি কৈছে, মনত ৰাখিবা। চেল মানে কি, প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ। তো একেবাৰে বাহিৰত থকা চেলটোক আমি কি বুলি কওঁ, ভেলেন্স চেল বুলি কওঁ, হয়নে। আৰু সেই ভেলেন্স চেলটো কি হয়, যেতিয়া সেই বাহিৰত থকা চেলটোত ইলেক্ট্ৰন কমপ্লিটলি নাথাকে, আমি সেইকেইটা ইলেক্ট্ৰনক কি বুলি কওঁ, ভেলেন্স ইলেক্ট্ৰন বুলি কওঁ। তাৰমানে ভেলেন্স চেলত থকা ইলেক্ট্ৰনক আমি ভেলেন্স ইলেক্ট্ৰনছ বুলি কওঁ, হয়নে, আমি পাইছিলোঁ। আৰু বাকীখিনি যিখিনি ভিতৰত থাকে, যিখিনি ফুলফিল হৈ থাকে, যিখিনি অলৰেডি চেলকেইটা তাত ইলেক্ট্ৰন ফুলফিল হৈ থাকে, সেইকেইটাক আমি কি বুলি কওঁ, ক'ৰ ইলেক্ট্ৰনছ বুলি কওঁ। হৈ গ'ল। এতিয়া তোমালোকে ইলেক্ট্ৰনিক কনফিগুৰেশ্যন এতিয়া যদি তোমালোকে চোৱা, আমাৰ যিবিলাক পিৰিয়ডিক টেবুলবিলাকত তোমালোকে দেখিবা ইলেক্ট্ৰনিক কনফিগুৰেশ্যনবিলাক কেনেকুৱা ধৰণৰে লিখা আছে। এতিয়া মই তোমালোকক এটা এক্সাম্পল দিছোঁ যে চাবা, তোমালোকে আমি কালি লিখিছিলোঁ বা আগৰ ক্লাছটোত লিখিছিলোঁ যে ছ'ডিয়ামৰ কি হয়, 11, 1s2, 2s2, 2p6, 3s1, হয়নে। কিন্তু এটা কথা এইডোখৰত মই আৰু এটা কথা কৈছিলোঁ যে ইয়াত কিন্তু কি আছে, 3s, 3p আৰু 3d আছে, কিন্তু ইয়াত ইলেক্ট্ৰন নাই, সেইটো কাৰণে আমি লেখা নাই। কাৰণ 3 যদি আছে, 3 মানে তাত 3 নম্বৰ চেলটো যেতিয়া আছে, তেতিয়াহ'লে চেলটোৰ ভিতৰত ছাবচেলকেইটাও থাকিবই, কিন্তু তাত ইলেক্ট্ৰন নাই, সেইটো কাৰণে আমি লেখা নাই। হৈ গ'ল। এতিয়া ইয়াত তেতিয়াহ'লে ভেলেন্স ইলেক্ট্ৰন আছে কেইটা, এটা ভেলেন্স ইলেক্ট্ৰন আছে। হৈ গ'ল। আৰু বাকীকেইটাক আমি কি বুলি ক'ম, ক'ৰ ইলেক্ট্ৰন বুলি ক'ম। এইকেইটা হ'বগৈ ক'ৰ ইলেক্ট্ৰন আৰু এইটো হ'বগৈ কি, ভেলেন্স ইলেক্ট্ৰন। এতিয়া এইখিনিতে ইম্পৰ্টেণ্ট কথাটো হ'লগৈ কি, মই এইটো কেলৈ ক'লোঁ যে তোমালোকে যদি পিৰিয়ডিক টেবুলবিলাক চোৱা, তেতিয়াহ'লে তাত দেখিবা, তাত পিৰিয়ডিক টেবুলত কেনেকৈ লেখা আছে যে 3s1 এনেকৈ লেখা আছে। চ' তাৰপিছত মেগনেছিয়ামত ধৰা তোমাৰ লেখা আছে 3s2 এনেকৈ কৰি লেখা আছে। তো তেতিয়া তোমালোকে কি বুলি বুজি পাবা যে ইয়াৰ আগৰখিনি ফুলফিল হৈ আছে, ফুলফিল হৈ থকাখিনি লেখা নাই। তাৰমানে কি, তাত অকল কি লেখা আছে, ইহঁতৰ ভেলেন্স ইলেক্ট্ৰনকেইটাহে লেখা আছে, তেনেকৈ কৰি ধৰি লেখা থাকে হা। আৰু এটা মই এক্সাম্পল লওঁ, তোমালোকক দেখাওঁ, তোমালোকে পাবা পিছত পাবা। মানে তোমালোকে যেতিয়া ইলেক্ট্ৰনিক কনফিগুৰেশ্যনবিলাক লিখিবা, ক্ল'ৰিনৰ কিমান হয়, 17। কেনেকৈ লিখিম আমি, 1s2, 2s2, 2p6, 3s2, 3p5, হয়নে, হয়, 3p5। এতিয়া তোমালোকে যদি তোমালোকে হেৰিখন চোৱা, আমাৰ পিৰিয়ডিক টেবুলখন, তেতিয়াহ'লে এনেকুৱা ধৰণৰ লেখা দেখিবা। কেনেকৈ লেখা দেখিবা জানানে, ক্ল'ৰিন আৰু তলত লেখা দেখিবা এনেকৈ 3s2, 3p5। তাৰমানে কি বুজাইছে, ইয়াৰ ভেলেন্স ইলেক্ট্ৰন কিমান। এতিয়া ক্ল'ৰিনৰ ভেলেন্স ইলেক্ট্ৰন কিমান, ইয়াৰ পিছৰ চেপ্টাৰটো যিটো আছে তাত আমি পামেই এইখিনি কথা কেনেকৈ উলিয়াব লাগে, কিন্তু এতিয়াৰ পৰা জানি থোৱাটো ভাল। চোৱা, ক্ল'ৰিনৰ ভেলেন্স ইলেক্ট্ৰন কিমান তেতিয়াহ'লে, চোৱা ভেলেন্স চেল কোনটো, ইয়াত 3d আছে, 3d যিটো 0 হৈ আছে, ইয়াত ভেলেন্স চেল কোনটো, 3 টো ভেলেন্স চেল। তো তেতিয়াহ'লে ভেলেন্স চেলত কিমান ইলেক্ট্ৰন আছে, 7। তো তাৰমানে ক্ল'ৰিনৰ ভেলেন্স ইলেক্ট্ৰন কিমান, ক্ল'ৰিনৰ ভেলেন্স ইলেক্ট্ৰন 7। আৰু এই ভেলেন্স চেলকেইটাৰ যিটো ভেলেন্স ইলেক্ট্ৰনকেইটাকে তোমালোকৰ হেৰিয়াত লেখা থাকে, এই কি বুলি কয়, পিৰিয়ডিক টেবুলত লেখা থাকে। তো এইটো কেতিয়াও কনফিউজ নহ'বা, আগৰখিনি কেলৈ লেখা নাই, এইখিনি ফুলফিল হৈ আছে, এইটো কাৰণে লেখা নাই। যিটো চেল ইনকমপ্লিট হৈ আছে, যিটো ভেলেন্স চেল, সেইটো লেখা থাকে।
সিম্পল হৈ গ'ল সেইটোৱে আছিলে আমাৰ এইটোৱে মই তোমালোকক ক'ব লগা আছিলে ভেলেন্স ইলেক্ট্ৰন কি হয় এতিয়া ক্লৰিনৰ ভেলেন্স ইলেক্ট্ৰন কিমান 7 হৈ গ'ল ঠিক তেনেকৈ আমি আৰু এটা এক্সাম্পল লওঁ তোমালোকৰ প্ৰেক্টিছো হ'ব সেইটো হ'লগৈ কি অক্সিজেন আচ্ছা অক্সিজেনৰ কিমান হয় অক্সিজেনৰ 8 তো কি হ'ব 1s2 2s2 2p4 এতিয়া ইয়াৰ ভেলেন্স ইলেক্ট্ৰন কিমান অক্সিজেনৰ ভেলেন্স ইলেক্ট্ৰন কিমান চোৱা 2টো ফুলফিল হৈ থকা নাই কাৰণ 2s2 2p আৰু কেইটা আৰু দুটা ইলেক্ট্ৰন সোমাব ফুলফিল হৈ থকা নাই গতিকে ইয়াৰ ভেলেন্স ইলেক্ট্ৰন কিমান হ'বগে 6 বুজি পাইছানে কথাটো এনেকুৱা ধৰণৰ এইকেইটাক ভেলেন্স ইলেক্ট্ৰন বুলি কোৱা হয় তাৰমানে যিটো চেল কমপ্লিটলি ফিল হৈ থকা নাই সেইটো চেলক আমি ভেলেন্স চেল বুলি ধৰোঁ আৰু ভেলেন্স চেলত থকা ইলেক্ট্ৰনখিনিক আমি কি বুলি কওঁ ভেলেন্স ইলেক্ট্ৰনছ বুলি কওঁ হৈ গ'ল এতিয়া আমি পঢ়িম আজি নেক্সট টপিকটো হৈছে কি গ্ৰাউণ্ড এণ্ড excited state ground and excited state এতিয়া মই আগতো তোমালোকে পঢ়িছিলা আগতে কি বুলি পঢ়িছিলা কৈছিলে যে আমি কি বুলি কৈছিলে যে ইলেক্ট্ৰনবিলাকে এনাৰ্জি লৈ পিনি কি বুলি কৈছিলে ওপৰৰ চেললৈ জাপ মাৰে বুলি কৈছিলে আমি পঢ়িছিলোঁ নাই যে এইটো যদি নিউক্লিয়াছ হয় এইটো যদি নাম্বাৰ 1 চেল হয় 2 চেল হয় 3 চেল হয় ইয়াত থকা ইলেক্ট্ৰন এটাই এনাৰ্জি লৈ পিনি সি ক'লৈ জাপ মাৰিব বুলি কৈছিলোঁ মই ওপৰলৈ জাপ মাৰি সি যেতিয়া আকৌ সেইটো এনাৰ্জি এৰি পিনি তললৈ ঘূৰি আহিব তেতিয়া সি ৰেডিয়েশ্যন দিব বুলি কৈছিলোঁ আৰু সেই ৰেডিয়েশ্যনটো হাইড্ৰজেনৰ কাৰণে উলিয়াওঁতে আমি কি পাইছিলোঁ লাইমন বালমাৰ পাছেন বেকেট ফান পাইছিলোঁ নাই সেইটো কেনেকৈ হয় হয়নে এতিয়া গ্ৰাউণ্ড ষ্টেট এণ্ড এক্সাইটেড ষ্টেট হৈ গ'ল এতিয়া গ্ৰাউণ্ড ষ্টেট এক্সাইটেড ষ্টেট হৈ গ'ল এতিয়া চোৱা গ্ৰাউণ্ড ষ্টেট মানে কি সি মানে গ্ৰাউণ্ড ষ্টেট মানে তাৰ এটা মিনিমাম এনাৰ্জিত আছে সি তাৰ মানে যিটো ষ্টেবল হয় যিটো মিনিমাম এনাৰ্জিত আছে সেইটো হ'লগৈ গ্ৰাউণ্ড ষ্টেট C6 এতিয়া কাৰ্বনৰ মই যদি এক্সাম্পল লওঁ কাৰ্বনৰ কি হয় 1s2 2s2 2p2 এতিয়া কাৰ্বনৰ যদি মই সেইটো আকৌ কেনেকুৱা হ'ব 2s2 আৰু এইফালে হ'বগৈ কিমান 2p2 হৈ গ'ল এতিয়া চোৱা এতিয়া কি হ'ব যেতিয়া কাৰ্বনটো এক্সাইটেড ষ্টেটলৈ যাবগৈ তাক আমি ষ্টাৰ বুলি লিখোঁ এতিয়া তোমালোকে ভাবিছা কেতিয়া যাব চোৱা যেতিয়া যিকোনো এটা ৰিয়েকশ্যন হয় এতিয়া কাৰ্বন আৰু অক্সিজেন যদি ৰিয়েকশ্যন কৰিব লাগে তেতিয়া প্ৰথম কি হ'ব দুইটা এলিমেণ্ট এক্সাইটেড হ'ব সিহঁতি এনাৰ্জি এবজৰ্ব কৰি এক্সাইটেড হ'ব তাৰ পাছতহে সিহঁতৰ কম্বাইন হ'ব তাৰ পাছতহে সিহঁতি মানে প্ৰডাক্ট ফৰ্ম কৰিব কাৰ্বন ডাই অক্সাইড বা কাৰ্বন মনক্সাইড যিয়ে ফৰ্ম নকৰোঁ অ'কে এতিয়া কি হ'ব কাৰ্বনটো এক্সাইটেড হ'ব এতিয়া এক্সাইটেড ষ্টেট বুলি ক'লে আমি কি বুলি বুজি পাওঁ এই যিটো ষ্টেট হ'ল এই ষ্টেটটোক কওঁ আমি কি গ্ৰাউণ্ড ষ্টেট এই ষ্টেটটোক আমি কওঁ গ্ৰাউণ্ড ষ্টেট এতিয়া এক্সাইটেড ষ্টেট মানে কি চোৱা এতিয়া চি ষ্টাৰ এই এক্সাইটেড ষ্টেটত কি হ'ব ইয়াৰ এটা ইলেক্ট্ৰন ইয়ালৈ জাপ মাৰি দিব বুজি পাইছেনে এক্সাইটেড ষ্টেটত কি হ'ব ইয়াৰ এটা ইলেক্ট্ৰন ইয়ালৈ জাপ মাৰি দিব 2sৰ পৰা এটা ইলেক্ট্ৰন ক'লৈ জাপ মাৰি দিব 2pলৈ জাপ মাৰি দিব তো তেতিয়া দেখিবলৈ কেনেকুৱা হ'ব কেতিয়া এক্সাইটেড ষ্টেটত যেতিয়া এনাৰ্জি ল'ব এনাৰ্জি লৈ পিনি সি কি কৰিব ইয়াৰ পৰা ইয়ালৈ জাপ মাৰি দিব ইলেক্ট্ৰনটো সেইটোকে আমি কি বুলি কওঁ এক্সাইটেড ষ্টেট বুলি কওঁ হৈ গ'ল তাৰপিছত আমি আৰু এটা এক্সাম্পল চাওঁ এইটো মনত ৰাখা তোমালোকে এনেকৈ মনত ৰাখিলেই হ'ব এক্সাইটেড ষ্টেট কি হয় যে ইলেক্ট্ৰন এটা কি কৰে জাপ মাৰি দিয়ে আৰু এটা চাওঁ এক্সাম্পল এতিয়া ইয়াত এনেকৈ লেখা আছে একো নাই আমি এনেকৈ চাওঁ 3s2 এইটো হ'লগৈ 3p3ত আছে 3টা আৰু এইফালে 3d2 খালী আছে 3d2 খালী আছে অ'কে এতিয়া চোৱা এতিয়া যদি এই যিটো এলিমেণ্ট হয় এই এলিমেণ্টটো এইটো কি ষ্টেট হয় গ্ৰাউণ্ড ষ্টেটত আছে এতিয়া যেতিয়া এই যিটো এলিমেণ্ট হয় এই এলিমেণ্টটো যেতিয়া এক্সাইটেড হ'ব তেতিয়া 3sৰ পৰা এটা ইলেক্ট্ৰন জাপ মাৰিব কিন্তু প্ৰশ্নটো আহিলে ক'লৈ জাপ মাৰিব এতিয়া তোমালোকে কোৱা ক'লৈ জাপ মাৰিব ইয়ালৈ জাপ মাৰিব বুজি পালানে কথাটো কাৰণ তাত খালী আছে ইয়াত আহিলে পেয়াৰ আপ হ'ব পেয়াৰ আপ নহয় কি ক'ব সি খালী জেগালৈ জাপ মাৰিব চাব হৈ গ'ল তো তাৰ মানে কি হ'ব তেতিয়াহ'লে আমাৰ 3s to 1 হৈ যাব এক্সাইটেড ষ্টেটত যেতিয়া ৰিয়েকশ্যন হ'ব হয় দেই জেনেৰেলি নহয় এক্সাইটেড ষ্টেটত তাৰমানে তুমি তাত এনাৰ্জি প্ৰভাইড কৰিব লাগিব এনাৰ্জি প্ৰভাইড কৰাৰ পাছতহে তেনেকুৱা হয় ইয়ালৈ জাপ মাৰিব বুজিলা তো এই ষ্টেটটোক আমি কি বুলি ক'ম
এক্সাইটেড ষ্টেট বুলি ক'ম হৈ গ'ল তো এই ষ্টেটটোক ক'ম আমি এক্সাইটেড ষ্টেট হৈ গ'ল এইটো আছিলে এক্সাইটেড ষ্টেট আৰু গ্ৰাউণ্ড ষ্টেটৰ কথা মনত থাকিব চাগে চবৰে এক্সাইটেড কেতিয়া হয় বুলি ক'লোঁ মই এক্সাইটেড ষ্টেটটো কেতিয়া আহে যেতিয়া ৰিয়েকশ্যন হ'ব হয় যেতিয়া কম্বাইন হ'ব হয় যেতিয়া কম্বাইন কৰি কিবা এটা কম্পাউণ্ড ফৰ্ম কৰিব লগা হয় তেতিয়া হয় অ'কে সেইটো হ'লগৈ আমাৰ এক্সাইটেড ষ্টেট নেক্সট আমাৰ টপিকটো হ'লগৈ কি এইবোৰ বহুত সৰু সৰু কথা কিন্তু বহুত ইম্পৰ্টেণ্ট কথা নেক্সট আমাৰ টপিকটো হৈছেগৈ কি মেগনেটিক ম'মেণ্ট মেগনেটিক ম'মেণ্ট তাৰ মানে আমাৰ সেই এলিমেণ্টটো মেগনেটে এট্ৰেক্ট কৰিব নে নকৰে মেগনেটে মানে মেগনেটে তাক মানে এট্ৰেক্ট কৰিব নে নকৰে সেইটো আমি চাব লাগে হৈ গ'ল এতিয়া এই মেগনেটিক ম'মেণ্ট উলিয়াবৰ কাৰণে আমাক তেওঁলোকে এটা ফৰ্মুলা দিলে তোমালোকে ফৰ্মুলাটো মনত ৰাখিবা নিউ ইজ ইকুৱেল টু ৰুট অভাৰ এন ইনটু এন প্লাছ 2 হৈ গ'ল বি এম ইয়াৰ ইউনিটটো হ'লগৈ কি বি এম এতিয়া ইয়াত মই কৈ দিছোঁ কোনকেইটা কি হয় নিউ হ'লগৈ কি মেগনেটিক ম'মেণ্ট এন ইজ ইকুৱেল টু কি হয় নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰনছ তাৰ মানে নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন তাত কিমানটা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে আমি উলিয়াম আমি উলিয়াম কেনেকৈ উলিয়াই আমি চাম আমি কেনেকৈ উলিয়াম অ'কে আনপেয়াৰ্ড ইলেক্ট্ৰন হৈ গ'ল নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন তাত কিমানটা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে আনপেয়াৰ্ড মানে কি হয় মই আকৌ দেখাই দিছোঁ চোৱা এতিয়া এইটো যদি মই চাওঁ এইটো আমাৰ এইটো যদি মই এক্সাম্পল হিচাপে চাওঁ তেতিয়াহ'লে চোৱা ইয়াত কেইটা আনপেয়াৰ্ড আছে পেয়াৰ মানে কি দুটা হৈ থকা কাপল ইয়াত আনপেয়াৰ্ড ইলেক্ট্ৰন কেইটা আছে 3টা আছে তো ইয়াত তেতিয়াহ'লে এন ইকুৱেল টু কি হ'ব এইটো কাৰণে উলিয়ালে এন ইকুৱেল টু 3 হ'ব বুজি পালা কথাটো নেক্সট আহিলে কি এইটো যিটো বি এম বুলি কৈছোঁ যে ইয়াৰ ইউনিট হয় বি এম মানে হ'লগৈ কি বৰ মেগনেটন BOHR বৰ মেগনেটন ইয়াক কোৱা হয় বৰ মেগনেটন ইয়াৰ ফুল ফৰ্ম হৈছে বৰ মেগনেটন বি এম বুলি কোৱা হয় তোমালোকে এইটো মনত ৰাখিবা বহুত দৰকাৰী হয় নিউ ইকুৱেল টু ৰুট অভাৰ এন ইনটু এন প্লাছ 2 আৰু এনটো কি হয় আনপেয়াৰ্ড ইলেক্ট্ৰন এতিয়া এনেকৈ কৰোঁতে যদি এইটো যদি নিউ উলিয়াওঁতে যদি ইফ নিউ ইকুৱেল টু যদি 0 ওলায় তো তেতিয়াহ'লে আমি তাক কি বুলি ক'ম ডায়ামেগনেটিক এতিয়া ডায়ামেগনেটিক মানে কি হ'ল not attracted by magnetic field তাৰমানে মেগনেটে তাক এট্ৰেক্ট নকৰে তাৰমানে সেইবিলাকত যদি নিউটো যদি 0 ওলায় তো তেতিয়াহ'লে তাত কি হ'ব তাক মেগনেটে এট্ৰেক্ট নকৰে মেগনেটিক ছাবষ্টেঞ্চে তাক এট্ৰেক্ট নকৰে এট্ৰেক্ট মানে বুজি পাইছেনে নিজৰ ফালে টানিব নলয় মানে টানি হৈ গ'ল নেক্সট যদি নিউ ইজ নট ইকুৱেল টু 0 হয় নিউ যদি মানে ইজ নট ইকুৱেল টু 0 হয় তেতিয়াহ'লে আমি তাক কি বুলি ক'ম পাৰামেগনেটিক বুলি ক'ম তাৰমানে তাক মেগনেটিক ফিল্ডে এট্ৰেক্ট কৰিব বা মেগনেটিক ছাবষ্টেঞ্চে তাক এট্ৰেক্ট কৰিব হৈ গ'ল মনত থাকিব নিউ ইকুৱেল টু কি হয় এন ৰুট অভাৰ এন ইনটু এন প্লাছ 2 আৰু যদি নিউ ইকুৱেল টু যদি 0 হয় তেতিয়াহ'লে আমি তাক ক'ম ডায়ামেগনেটিক যিটোক মেগনেটিক ফিল্ডে এট্ৰেক্ট নকৰে আৰু নিউ ইজ নট ইকুৱেল টু যদি 0 হয় তাক আমি ক'ম পাৰামেগনেটিক হুইচ আৰ এট্ৰেক্টেড বাই মেগনেটিক ফিল্ড হৈ গ'ল এতিয়া আমি এটা এক্সাম্পল চাওঁ সৰু এটা এক্সাম্পল চাওঁ এক্সাম্পলটো হ'লগৈ কি এক্সাম্পলটো মই ল'লোঁ কপাৰ কেলৈ ল'লোঁ তোমালোকে কোৱা কাৰণ এক্সেপশ্যনেল কেছ হয় তোমালোকৰ মনত আছেনে নাই চাবলৈ কৈছোঁ মই 1s2 2s2 2p6 3s2 3p6 তাৰপিছত 4s কি হয় 4s1 3d10 হয়নে এতিয়া ইয়াত আনপেয়াৰ্ড ইলেক্ট্ৰন কেইটা আছে আমি চাব লাগে এইকেইটাটো ফুলফিল হৈ আছে ইয়াত আনপেয়াৰ্ড ইলেক্ট্ৰন থকাৰ কোনো কথাই নাই হয়নে বাৰু যদি চোৱাও তোমালোকে 3p2 যদি চোৱা 3p2ত কেনেকৈ হ'ব চোৱা 3p2 আৰু কি দেখাম বাৰু পিত 6টা সোমাই আছে তাৰপিছত নেক্সট আহিলেগৈ কি চোৱা 3d10 চোৱা আৰু এইফালে আহিলে 4s এতিয়া 3d10 1 2 3 4 5 6 7 8 9 10 ইয়াত কিবা আনপেয়াৰ্ড ইলেক্ট্ৰন আছেনে নাই 4s1 ইয়াত আনপেয়াৰ্ড আছেনে আছে এটা আছে হয়নে বাৰু আনপেয়াৰ্ড এটা আছে তো এতিয়া কি হ'ব তেতিয়াহ'লে ইয়াত নিউ ইকুৱেল টু কি হ'ব ৰুট অভাৰ
1 into 1 plus 2 n into n plus 2 আছিলে n is equal to 1 হয় ইয়াত n is equal to 1 হয় তো তেতিয়াহ'লে ইয়াত root over bm বৰ মেগনেটন is equal to কি হ'বগে root over 3 bm বৰ মেগনেটন তো এতিয়া ই কি হয় প্যাৰামেগনেটিক নে ডায়ামেগনেটিক ই কি হয় প্যাৰামেগনেটিক প্যাৰামেগনেটিক হৈ গ'ল ই প্যাৰামেগনেটিক কাৰণ ডায়ামেগনেটিক হ'লে কি হ'ব নিউ ইজ ইকুৱেল টু 0 হ'লে ডায়ামেগনেটিক হয় ওকে তাৰ পাছত আমি আৰু চাব পাৰোঁ তেনেকুৱা ধৰণৰ কিবা কেছ এতিয়া মই যদি চাওঁ তোমাৰ অক্সিজেনৰ কিমান হয় সৰি অক্সিজেনৰ 8 হয় অক্সিজেনটো যদি মই চাওঁ 1s2 2s2 2p কি হয় সৰি 2p4 2p4 এতিয়া চোৱা 2s2 টো ফুলফিল হৈ আছে দুটা 2p4 পিত কেইটা থাকে তিনিটা থাকে 1 2 3 4 5 সৰি 4 হে সৰি এতিয়া ইয়াত n is equal to কিমান n is equal to 2 হয়নে যদি ইয়াত n is equal to 2 হয় তেতিয়াহ'লে ইয়াৰ নিউ is equal to কি হ'ব root over 2 into কি হ'ব 2 plus 2 4 4 2 হ'লে কিমান হ'বগে 8 হ'লে কিমান হ'বগে 2 root 2 bm বৰ মেগনেটন বাস আৰু ই কি হয় প্যাৰামেগনেটিক হয় ই কি হয় প্যাৰামেগনেটিক হয় তো তেতিয়া ডায়ামেগনেটিকো আমি পাম হৈ যাব সেইটো হ'লগে প্যাৰামেগনেটিক আৰু ডায়ামেগনেটিকৰ খেল হৈ গ'ল এতিয়া তোমাক মই যদি ডায়ামেগনেটিক দেখাওঁ ডায়ামেগনেটিক মই কি দেখালে কি দেখাম নিয়নৰ হ'লগে 10 হয় 1s2 2s2 2p6 হৈ গ'ল এইটো নিয়ন তো ইয়াত আনপেয়াৰ্ড কেইটা আছে সবটো ইয়াত পেয়াৰ্ডে হয় 2s2 পেয়াৰ্ড তো এতিয়ালে n is equal to হৈ গ'ল কি 0 তো যদি n is equal to 0 হয় নিউ is equal to কি হ'ব 0 নিউ is equal to 0 হ'লে হি কি হ'ব ডায়ামেগনেটিক সাবষ্টেন্স হৈ গ'ল এইটো সিম্পল কথা এতিয়া আমি নেক্সট বহুত ইম্পৰ্টেন্ট এটা টপিক যাম বহুত ইম্পৰ্টেন্ট কেলে কৈছে তোমালোকে নিজে গম পাবা সেইটো হ'লগে কি ইলেক্ট্ৰনিক কনফিগুৰেশ্যন অফ আয়নৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন আয়নছ এতিয়া আয়নটো দুটা টাইপৰ আছে এটা আছে পজিটিভ আয়ন আৰু এটা হ'লগে কি নিগেটিভ আয়ন তো প্ৰথম আমি পঢ়ো পজিটিভ আয়নটো এতিয়া মই তোমালোকক প্ৰথম এটা এক্সাম্পল দিলো হ'লগে কি সোডিয়াম পজিটিভ এতিয়া সোডিয়াম পজিটিভৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন লিখিব লাগে আমি কেনেকৈ লিখিম জানানে প্ৰথম আমি সোডিয়াম লিখিম এতিয়া কোৱাচোন সোডিয়াম পজিটিভ বুলি বুজাইছে তাৰ মানে কি ইয়াত এটা ইলেক্ট্ৰন কম আছে এটা ইলেক্ট্ৰন ইয়াত কি আছে কম আছে তাৰ মানে ইয়াত এটা প্ৰটন বেছিকে আছে ইলেক্ট্ৰনটো ওলাই গুচি গ'ল তো ইলেক্ট্ৰন আৰু প্ৰটন সমান থাকে যদি সমান থাকে ইলেক্ট্ৰন প্ৰটন তেতিয়াহ'লে এলিমেণ্টটো কি হয় নিউট্ৰেল হয় কাৰণ প্ৰটনৰ চাৰ্জ পজিটিভ ইলেক্ট্ৰনৰ চাৰ্জ নিগেটিভ দুইটা মিলি পিনি কি হয় নিউট্ৰেল হয় কিন্তু ইয়াত কি আছে পজিটিভ আছে তাৰ মানে ইয়াৰ পৰা এটা ইলেক্ট্ৰন আঁতৰি গুচি গ'ল এতিয়া প্ৰশ্নটো আহিলে ইলেক্ট্ৰনটো ক'ৰ পৰা ওলাই যাব চোৱা প্ৰথম আমি লিখি লওঁ ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন সোডিয়াম পজিটিভৰ নহয় সোডিয়ামৰ 1s2 2s2 2p6 3s1 এতিয়া তোমালোকে কোৱাচোন ইলেক্ট্ৰনটো ক'ৰ পৰা ওলাই যাব ইলেক্ট্ৰনটো সদায় ক'ৰ পৰা ওলাই যাব ভেলেন্স শেলৰ পৰাহে ইলেক্ট্ৰনটো ওলাই যাব এতিয়া তোমালোকে ক'বা কেলে ওলাই যাব চোৱা এইটো হ'লগে নিউক্লিয়াছ এইটো ওচৰত আছে ইয়াত আছে এতিয়া ইলেক্ট্ৰন আছে ইয়াত বেলেগ ইলেক্ট্ৰনবিলাক আছে ইলেক্ট্ৰন এতিয়া তোমালোকে মোক ক'ব লাগে ইয়াত চোৱা ইলেক্ট্ৰনৰ চাৰ্জ নিগেটিভ হয় গতিকে ইয়াক পজিটিভ চাৰ্জটোৱে কি কৈছে টানি আছে ধৰি আছে ইয়াকো ধৰি আছে আৰু ইয়াকো ধৰি আছে আছেনে এতিয়া তোমালোকক যদি মই সুধো কোনটো ইলেক্ট্ৰন অঁতৰাই নিবলৈ আমাৰ সুবিধা হ'ব বা সহজ হ'ব কোনটো ইলেক্ট্ৰন অঁতৰাই নিবলৈ সহজ হ'ব এইটো ইলেক্ট্ৰন আমাৰ অঁতৰাই নিবলৈ সহজ হ'ব এতিয়া কেলে হ'ব সহজ এইটো ইলেক্ট্ৰন অঁতৰাই নিবলৈ কাৰণ ই কি আছে নিউক্লিয়াছৰ পৰা দূৰত আছে নিউক্লিয়াছৰ পৰা দূৰত থাকিলে তাৰ যিটো বণ্ডিং যিটো এনাৰ্জি হয় নিউক্লিয়াছৰ লগত যিটো এট্ৰেকশ্যন আছে সেইটো কমকৈ আছে সেইটো কাৰণে তাৰ পৰা অঁতৰাই নিবলৈ ভাল হ'ব তো ঠিক তেনেহ'লে আমাৰ সোডিয়াম পজিটিভ বুলি কৈছে তাৰ পৰা এটা ইলেক্ট্ৰন আঁতৰি গ'ল ক'ৰ পৰা আঁতৰাম আমি 3sৰ পৰা এটা ইলেক্ট্ৰন আঁতৰি যাব 1s2 2s2 2p6 এইটো হ'বগে কি সোডিয়াম পজিটিভ 3s 0টো নেলিখিলেও হ'ব কাৰণ 0টো আমি লিখি একো অৰ্থ নাই হয়নে এতিয়া নেক্সট বহুত ইম্পৰ্টেণ্ট এটা দি দিম মই কপাৰ
পজিটিভ কপাৰ পজিটিভ এটা তোমালোকে মোক ক'ব লাগে কপাৰ পজিটিভ লিখিবৰ কাৰণে প্ৰথম মই লিখিম কপাৰ 1s2 2s2 2p6 3s2 3p6 4s1 3d10 এতিয়া ইয়াত ক'ব লাগে ইয়াত এটা ইলেক্ট্ৰন ওলাই যাব ক'ৰ পৰা ওলাই যাব কোনটো ওলাই যাব এতিয়া মই যদি কওঁ কোনটো ওলাই যাব 4sৰ ইলেক্ট্ৰন এটা ওলাই যাব এতিয়া তোমালোকে ভাবিছা কেলে ইটোতো আগত আছে একেবাৰে লাষ্টৰ পৰাহে ওলাই যায় কিন্তু তোমালোকে চোৱাচোন চেল হিচাপত যদি চাওঁ কোনটো পিছত আছে 1 2 3 4 কোনটো পিছত আছে চেল হিচাপে চালে কোনটো পিছত আছে চোৱা এইটো হ'লগে 1 2 3 4 4 নম্বৰটোহে একেবাৰে লাষ্টত আছে তো তেতিয়া ইলেক্ট্ৰনটো ওলালে ক'ৰ পৰা ওলাই যাব ভেলেন্স চেলৰ পৰা ওলাই যাব 4sৰ পৰা ওলাই যাব কপাৰ পজিটিভ এতিয়া কপাৰ পজিটিভ হ'লে আমাৰ কি হ'ব 1s2 2s2 2p6 3s2 3p6 3d10 4s2 কি হ'ব নিলিখোঁ আমি বুজি পাইছানে এইটো হ'লগে এনাৰ্জি হিচাপত কেনেকৈ ইলেক্ট্ৰন সোমাইছে সেইটোহে দেখাইছে তাৰমানে এনাৰ্জি হিচাপতহে দেখাইছিলে আমাৰ আব্বাৰ প্ৰিন্সিপলে যে এনাৰ্জি টাৰ্মছত কোনটোত আগত ইলেক্ট্ৰন সোমাই যাব কিন্তু 4s2টো 3dতকৈ বাহিৰত আছেনে নাই বাহিৰত আছে কাৰণ 4 নাম্বাৰ চেলটোতো 3 নাম্বাৰ চেলতকৈ বাহিৰত আছে তো তেতিয়াহ'লে ইলেক্ট্ৰনটো ওলাই গ'লে ক'ৰ পৰা ওলাই যাব বাহিৰৰ চেলটোৰ পৰা ওলাই যাব বুজি পালা কথাটো সেইটোৱে হ'লগে এইটো কথা তো তেতিয়াহ'লে নেক্সট ইমানে আছিলে তোমালোকৰ টপিক আৰু সৰু এটা টপিক আছে এইটো পিছত হ'লেও পঢ়াম চাগে মই নাজানো চাই লওঁ মই এতিয়া আমি দুটা কুৱেশ্যন কৰোঁ দেই কৈছে যে এক্সপ্লেইন দ্য ইলেক্ট্ৰনিক কনফিগাৰেশ্যন EC বুলি লিখি যাব হা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ নাইট্ৰজেন with the help of Hund's rule of maximum multiplicity চোৱা Hund's rule of maximum multiplicity টো মই তোমালোকক কৈছিলোঁ যে দুটা টাইপৰ আমি এক্সপ্লেনেশ্যন দিব পাৰোঁ এতিয়া তোমালোকৰ নোটছত মই যিটো দিয়া আছে তোমালোকে সেইটোও কৰিব পাৰা এতিয়া কিন্তু ইয়াত কিন্তু মই বেলেগ এটা এক্সপ্লেনেশ্যন দিম মই একদম একচুৱেল Hund's rule of maximum multiplicityটোৰহে এক্সাম্পল দিম অ'কে এতিয়া ইয়াত কি হ'ল প্ৰথম আমি সেইটো এইবিলাক কুৱেশ্যন কৰিবলৈ হ'লে প্ৰথম ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিব লাগিব 1s2 2s2 2p3 হৈ গ'ল 2p3 এতিয়া আমাৰ ইয়াৰ Hund's rule of maximum multiplicity কৰি পিনি ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো কেনেকুৱা হ'ব সেইটো আমাক লিখিবলৈ কৈছে এতিয়া আমাৰ কেছটো হ'লগৈ কি আমাৰ হাতত দুটা অপশ্যন আছে দুটা অপশ্যন আমাৰ হাতত কেনেকুৱা ধৰণৰ আছে চোৱা অপশ্যন এটো হ'লগৈ কি যে 2s2 টো একো চেঞ্জ হোৱাৰ কথা নাই 2p যিটো 3 আছে এই 2p3টো হয় সি এনেকৈ কৰি থাকিব পাৰে নহ'লে বি অপশ্যনটো আমাৰ ওচৰত কি আছে বি অপশ্যনটো সি এনেকৈ কৰি থাকিব পাৰে এতিয়া আমি কুৱেশ্যনটো এনেকৈ কৰে হা চল্ভ তো এতিয়া আমি কি ক'ব লাগে এই দুটাৰ ভিতৰত কোনটো মানে হ'ব আমি ক'ব লাগে আমি কেনেকৈ ক'ম আমি Hund's rule of maximum multiplicity আমি এপ্লাই কৰিম হৈ গ'ল এতিয়া মই ইয়াত আহিম এনেকৈ মাল্টিপ্লিচিটি ইজুকেলটো কি আছিলে বাৰু 2s প্লাছ 1 তো মাল্টিপ্লিচিটিৰ ভেলু যিমানে বেছি হ'ব সিমানে তাৰ কি বেছি হ'ব বুলি মই কৈছিলোঁ ষ্টেবিলিটি বেছি হ'ব মাল্টিপ্লিচিটি বেছি হ'লে তাৰ ষ্টেবিলিটি বেছি হ'ব তো তেতিয়াহ'লে ফ্ৰম এ যদি মই এটো হয় বুলি ধৰোঁ এৰ মাল্টিপ্লিচিটি মই কিমান উলিয়াম এৰ মাল্টিপ্লিচিটি মই যেতিয়া উলিয়াম প্ৰথম মই কৰিম কি ইয়াৰ এছ উলিয়াম এৰ এছ মানে টোটেল স্পিন এৰ টোটেল স্পিন কিমান হয় চোৱা হাফ গোটেইকেইটা প্লাছ তো গোটেইকেইটা প্লাছ হাফ হ'লে কিমান হ'ব হাফ প্লাছ হাফ ইজুকেলটো হ'বগৈ কিমান 3/2 তো তেতিয়াহ'লে মাল্টিপ্লিচিটি কিমান হ'ব মাল্টিপ্লিচিটি ইজুকেলটো হ'বগৈ 2 × 3/2 প্লাছ 1 ইজ ইকুৱেল টু হ'বগৈ কিমান 4 হৈ গ'ল নেক্সট যদি মই বিটোক লওঁ ফৰ বি এছ কিমান হ'ব কোৱা চ' প্লাছ হাফ মাইনাছ হাফ এটা আছে প্লাছ হাফ মাইনাছ হাফ আৰু এটা আছে প্লাছ হাফ আল্টিমেটলি কিমান হাফ প্লাছ হাফ হৈ গ'ল এতিয়া ইয়াৰ মাল্টিপ্লিচিটি কিমান হ'ব
মাল্টিপ্লিচিটি কিমান হ'বগে 2 into half plus 1 ইজুকেল টু কিমান হ'বগে 2 তেতিয়াহ'লে আমি দেখিলো যে এই দুটাৰ ভিতৰত মাল্টিপ্লিচিটিটো কাৰ বেছি তেতিয়াহ'লে মই কি বুলি লিখিম as the multiplicity of A is higher than B, hence A is the correct configuration. তো তেতিয়াহ'লে এইটো আমাৰ কি হ'ব কাৰেক্ট কনফিগুৰেশ্যন হ'ব যেটো আমাৰ A এইটো হ'বগে কি কাৰেক্ট কনফিগুৰেশ্যন বাস এইটো এনেকৈ কৰিব পাৰা আৰু এনেকৈ যদি কিছুমানে টান পাইছে তেতিয়াহ'লে মোৰ নোটছত চাবা নোটছত মই লেখা আছে বহুত ধুনীয়াকৈ হৈ যাব চাই ল'বা নেক্সট কুৱেশ্যন কৈছে যে এক্সপ্লেইন 3f 2d orbitals are not possible কৈছে যে 3f আৰু 2d orbital নাথাকে বুলি তুমি প্ৰুভ কৰিব লাগে এতিয়া আমি ইয়াত কেনেকৈ কৰিম চোৱা প্ৰথম a টো মই তোমাৰ লম 3f ওকে 3f ৰ কাৰণে লৈছো ওকে ইয়াত যিয়ে নহওক ইয়াত n ইকুৱেল টু হ'লগে কি 3 প্ৰিন্সিপাল কোৱান্টাম নম্বৰ 3 n ইকুৱেল টু 3 তো যদি n ইকুৱেল টু 3 হয় তো তেতিয়াহ'লে l ইকুৱেল টু কি হ'ব পাৰে 0 1 আৰু 2 হয়নে তো যদি l ইকুৱেল টু 0 হয় তাক আমি কওঁ s l ইকুৱেল টু 1 হ'লে তাক আমি কওঁ p আৰু l ইকুৱেল টু 2 হ'লে তাক আমি কওঁ কি d হয়নে কিন্তু যদি f হ'বলৈ হয় 3f বুলি কৈছে যদি f হ'বলৈ হয় তেতিয়াহ'লে তাত কি থাকিব লাগিব d হ'ব লাগিব কিন্তু সেইটো পসিবল হয় জানো নহয় বুজিলা নে কথাটো তেতিয়াহ'লে আমি ইয়াক কি বুলি লিখিম as the value of l is equal to 3 ব্ৰেকেটত লেখা l is equal to 3 মানে কি হয় f is not possible for n is equal to 3 hence 3f orbital is not possible বেলেগ কোৱেশ্যন আহিব পাৰে তো এনেকৈ উলিয়াব লাগিব ইয়াক হৈ গ'ল সেইটো কাৰণে 3f orbitalটো পসিবল নহয় নেক্সট বুজি চাগে পালা নেক্সট এইবোৰ আগৰ বস্তু হয় আৰু তোমালোকে মই এতিয়া দেখাই দিছোঁ নেক্সট বি হ'লগে কি 2d চোৱা n is equal to 2 n is equal to 2 কাৰণে l is equal to কি হ'ব 0 আৰু 1 তো যদি 0 হয় তেতিয়াহ'লে কি হয় s যদি 1 হয় তেতিয়াহ'লে কি p হয়নে তেতিয়াহ'লে কি বুলি ক'ম as l is equal to 2 ব্ৰেকেটত লেখা l is equal to 2 হ'লে আমি তাক কি বুলি কওঁ d বুলি কওঁ d subshell is not possible for n is equal to 2 hence 2d orbital is not possible সেইটো কাৰণে 2d orbitalটো possible নহয় হৈ গ'ল নেক্সট বহুত উজু কথা এইটো হৈ গ'ল নেক্সট কুৱেশ্যন হ'লগে কি write the electronic configuration of zinc 2 positive O2 negative আৰু F negative এইবোৰ কেনেকৈ লিখে মই এতিয়া তোমাক দেখাই দিছোঁ চোৱা প্ৰথম মই লিখিছোঁ জিংকৰ এটমিক নাম্বাৰ হ'লগে 30 তো কিমান হ'ব 1s2 2s2 2p6 3s2 3p6 তাৰপৰা আহিব 4s2 3d10 বাস হৈ গ'ল 30টা
নেক্সট আহিলেগে কি জিংক 2 পজিটিভ এতিয়া তোমালোকে মোক ক'ব লাগে জিংক 2 পজিটিভ বুলি কৈছে তাৰ মানে কি ইয়াৰ পৰা দুটা ইলেক্ট্ৰন ওলাই গ'ল এতিয়া তোমালোকে মোক ক'ব লাগে ইয়াৰ পৰা দুটা ইলেক্ট্ৰন ক'ৰ পৰা ওলাই যাব ক'ৰ পৰা 3d পৰা ওলাই যাব নে 4s পৰা 4s পৰা কাৰণ 4s টো বাহিৰত আছে যিটো চেল বাহিৰত থাকে তাৰ পৰা ইলেক্ট্ৰন ওলাই তেতিয়া জিংক 2 পজিটিভটো কি হ'ব 1s2 2s2 2p6 3s2 3p6 3d10 বুজিলানে কথাটো যেহেতু কিহৰ পৰা ওলাই গৈছে সি 4s পৰা ওলাই গৈছে এইটো কাৰণে 3d10 বাস হৈ গ'ল নেক্সট আহিলেগে কি নেক্সটটো হ'লগে কি আমাৰ অক্সিজেন 2 নিগেটিভ এটা 2 নিগেটিভ বুলি কৈছে আকৌ আগৰ কনসেপ্ট 2 নিগেটিভ বুলি ক'লে কি তাত দুটা নিগেটিভ চাৰ্জ বেছি আছে দুটা নিগেটিভ চাৰ্জ বেছি আছে মানে কি দুটা ইলেক্ট্ৰন বেছি আছে চোৱা প্ৰটন আৰু নিউট্ৰন প্ৰটন আৰু ইলেক্ট্ৰন যেতিয়া সমান আছিলে তেতিয়া নিউট্ৰেল আছিলে এতিয়া প্ৰটনৰ চাৰ্জটো পজিটিভ ইলেক্ট্ৰনৰ চাৰ্জটো নিগেটিভ 2 নিগেটিভ বুলি কৈছে তাৰমানে তাত ইলেক্ট্ৰন দুটা কি আছে বেছিকে আছে তো সেইটো কৰিবৰ কাৰণে আমি কি কৰিম প্ৰথম অক্সিজেনৰ লিখি ল'ম অক্সিজেনৰ যদি মই লিখোঁ কি হয় 1s2 2s2 2p4 হৈ গ'ল 2 নিগেটিভ বুলি কৈছে তাৰমানে অক্সিজেনৰ আৰু দুটা ইলেক্ট্ৰন সোমাব ক'ত সোমাব এতিয়া চোৱা ক'ত সোমাব বুলি ক'লে আমি কি বুলি ক'ম চোৱা এতিয়া কি হ'ল 2pত আৰু কেইটা ইলেক্ট্ৰন সোমাব পাৰিব পি সাবশেল হয় পি সাবশেলত মেক্সিমাম কেইটা থাকিব পাৰে এইটো হ'লগে পি সাবশেলত মেক্সিমাম ইলেক্ট্ৰন কেইটা থাকিব পাৰে 6টা থাকিব পাৰে হয়নে ইয়াত 4টা আছে 2 নিগেটিভ বুলি কৈছে তেতিয়াহ'লে এই 2 নিগেটিভ ইয়াত ক'ত সোমাব ইয়াতে সোমাব তো তেতিয়াহ'লে O2 নিগেটিভটো তেতিয়াহ'লে কেনেকুৱা হ'ব দেখিবলৈ 1s2 2s2 2p6 বাস এইটোৱে কথা হয়নে বাৰু কথাটো নেক্সট কি আছে ফ্লোৰিন নিগেটিভ F নিগেটিভ ফ্লোৰিন নিগেটিভ লেখাৰ আগত মই লিখিম ফ্লোৰিনৰ কিমান হয় 9 1s2 2s2 2p5 হৈ গ'ল এতিয়া 2p5 এতিয়া পিত মেক্সিমাম 6টা সোমাব পাৰে এটা ইলেক্ট্ৰন বাঢ়িছে তেতিয়াহ'লে কেনেকুৱা হ'ব F নিগেটিভটো 1s2 2s2 2p6 বাস চিম্পল কথা হৈ গ'ল হয়নে নেক্সট আহিব কি তোমালোকৰ এইটো এক্সাৰচাইজৰ আছিলে নেকি মেবি হ'লগে কি কুৱেশ্যনটো এনেকুৱা ধৰণৰ write the name of the orbitals write the name of the orbitals and arrange them in increasing order of their energy ইহঁতৰ এনাৰ্জি ইনক্ৰিজিং অৰ্ডাৰত লিখিবলৈ কৈছে প্ৰথম অৰবিটেল কেইটাৰ নাম লিখিবলৈ কৈছে আৰু ইহঁতৰ এনাৰ্জি ইনক্ৰিজিং অৰ্ডাৰত লিখিবলৈ কৈছে হৈ গ'ল এতিয়া চোৱা কি দিয়া আছে কি দিছে n = 4 l = 2 m = -2 আৰু s = দিছে যে -½ ওকে তেতিয়াহ'লে তোমালোকে নিজে কোৱাচোন এই অৰবিটেলটোৰ নামটো কি হ'ব একটো কথা হ'লগে কি চোৱা 4 তো তেতিয়াহ'লে আহিবই 4 l = 2 মানে কি d m = -2 তো m = যদি -2 হয় তেতিয়াহ'লে কি হ'ব চ' মই তোমালোকক কৈছিলোঁ যে ডি সাবশেলৰ 5টা অৰবিটেল থাকে কি আছিলে dxy dyz dxz আৰু dx² - y² dz² ইয়াৰ ভিতৰত যিকোনো এটা লিখিলে মই dxy লিখি দিলোঁ কাৰণ মই কৈছোঁ যে কাৰো কাৰণে ফিক্স ভেলু নাই -2 কাৰণে এইটোৱে হ'ব বুলি ভেলু নাই যিকোনো এটা হ'ব পাৰে নেক্সট আহিলে n = 3 l = 2 m = 1 আৰু s = +½ এছৰ লগততো একো অৰবিটেল লেখাৰ একো কেছ নাই আমি জাষ্ট অকল আঁকিলেহে আমি তাকে দেখাওঁ তো তেতিয়াহ'লে ইয়াৰ কি হ'ব প্ৰথমটো আহিবগৈ কি 3 নেক্সটটো আহিবগৈ 2 আছে d xy লিখিছিলা তুমি আকৌ yz লিখি দিয়া বা যি লেখা আৰু যি লেখা সেইটো z² লিখিব পাৰা একো প্ৰব্লেম নাই নেক্সট আহিলে n = 4 l = তোমাৰ হ'লগে 1 m = 0 আৰু s = +½
এইটো কাৰণে কি হ'ব? এইটো কাৰণে কি হ'ব? এইটো কাৰণে কি হ'ব চোৱা, প্ৰথম আহিব 4 L = 1 তাৰমানে P M = 0 x y z যিকোনোটা লিখি দিয়া মই x লিখিলোঁ হৈ গ'ল নেক্সট n = আহিলে তোমাৰ 3 L = তোমাৰ আহিলে 2 M = তোমাৰ আহিলে -2 আৰু S = আহিলে তোমাৰ -1/2 এইটো হ'লে কি হ'ব চোৱা প্ৰথমটো হ'বগে কি 3D হ'বই মই ইয়াত x² - y² লিখিলোঁ যিকোনো লিখিব পাৰোঁ মই যিমান যায় x² - y² z² যিকোনো লিখিব পাৰোঁ কাৰণ ইহঁতৰ ভেলু একো ফিক্স নাই যে m ৰ কাৰণে m ৰ কি ভেলুৰ কাৰণে কি হ'ব সেইটো একো ফিক্স নাই নেক্সট আহিলে তোমাৰ n = 3 L = 1 M = -1 আৰু S = তোমাৰ আছে +1/2 এইটো কাৰণে কি হ'বগে 3p M = -1 তো y z যি লিখা ওকে তাৰপিছত নেক্সট আহিলে তোমাৰ n = 4 L = 1 M = 0 আৰু S = +1/2 এইটো কাৰণে কি হ'ব প্ৰথমটো আহিবগে 4 1 আছে L = 1 ৰ কাৰণে p M = 0 কাৰণে x y z যি লিখি দিয়া মই z লিখি দিলোঁ হৈ গ'ল এতিয়া কি বুলি কৈছে ইহঁতৰ ইনক্ৰিজিং অৰ্ডাৰত এৰেঞ্জমেণ্ট কৰিবলৈ কৈছে এই অৰবিটেল গিটাৰ এতিয়া ইহঁতৰ এৰেঞ্জমেণ্ট কৰিবলৈ হ'লে কি কৰিব লাগিব আমি কাৰ ভেলু সহায় ল'ব লাগিব আপাৰ প্ৰিন্সিপালৰ সহায় ল'ব লাগিব এতিয়া আপাৰ প্ৰিন্সিপালৰ লগত সহায় লৈ পিনি যদি আমি লিখোঁ তেতিয়া কেনেকুৱা হ'ব 3py greater than 3d xy 3d xy তাৰ পাছত আৰু মই কি লিখিছোঁ ইজুকেল টু 3d x² - y² ইহঁতৰ গিটা এনাৰ্জি কি হ'ব সেম হ'ব কাৰণ ইহঁতে কি হয় ডিজেনেৰেট অৰবিটেল 3d xy z গোটেইকেইটা ইহঁতৰ দুটা এনাৰ্জি সেম হ'ব তাৰপাছত নেক্সটটো আহিলেগে কি 4px = 4p z সব p অৰবিটেল হয় গতিকে 4p হয় সেম হয় একেটা এটা আছে নেক্সট আহিলেগে কি 4dxy 4dxy বাস ইমানে কথা এটা তোমালোকে ভাবিছা এইকেইটা কেনেকে সেম হ'ল আৰে চোৱা এইটো যদি 3d অৰবিটেল হয় চোৱা এই অৰবিটেল 3d অৰবিটেলত কি আছে চোৱা 3d এইকেইটা 3d অৰবিটেল হয় 3d অৰবিটেল যদি হয় এইটো যোনবা হ'লগে 3d xy এইটো হ'লগে 3d yz এইটো হ'লগে 3d xz এইটো হ'লগে 3d x² - y² আৰু এইটো হ'লগে 3d z² ওকে এইটো হ'লগে এইটো এতিয়া তোমালোকে কোৱা এইটো যদি ডিজেনেৰেট হয় ডিজেনেৰেট মানে বুজি পোৱা যে এনাৰ্জি চবৰে সেম হয় গতিকে ইহঁতৰ কেইটা এনাৰ্জি কি হ'ব চবৰে এনাৰ্জি কি হ'ব সেম হ'ব কাৰণ এক্সটাৰ্নেল ফিল্ড আমি দিয়া নাই তো এনাৰ্জি সেম হ'লে আমি সেইটো কাৰণে ইয়াতো কি লিখিব লাগিব সেম লিখিব লাগিব বুজি পালা আই হোপ চবে বুজি পালে কথাটো তো সেইটোৱে আছিলে কেছটো নেক্সট আমাৰ টপিক এটা আছে সেই টপিকটো এতিয়া ইয়াত মই পঢ়াম নে নপঢ়াম নাজানো সেইটো হ'লগে কি স্ক্ৰিনিং ইফেক্ট বা ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ এইটো হয়তো নেক্সট ক্লাছটোত পঢ়িলে তোমালোকে বেছি ভালকৈ বুজি পাবা মানে নেক্সট যিটো চেপ্টাৰ হয় ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ এণ্ড পিৰিয়ডিচিটি ইন প্ৰপাৰ্টিজ সেইটো চেপ্টাৰত পঢ়িলে বেছি ভালকৈ আমি বুজি পাম তো যিকে নহওক নিউক্লিয়াৰ চাৰ্জ মানে কি যে মই তোমালোকক এটা থুলমূল আভাস এটা দিছোঁ স্ক্ৰিনিং ইফেক্ট এণ্ড ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ মানে কি হয় ইয়াৰ এটা মই জাষ্ট এটা আভাস এটা দি থৈছোঁ আমি পিছত নোট চোটছ দি পঢ়া হ'ব অ'কে স্ক্ৰিনিং ইফেক্ট এণ্ড ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ হৈ গ'ল এতিয়া স্ক্ৰিনিং ইফেক্ট মানে কি চোৱা মই দেখাই দিছোঁ চোৱা এইটো আমাৰ হ'লগৈ নিউক্লিয়াছ এইটো আমাৰ নিউক্লিয়াছ এইটো নিউক্লিয়াছৰ চাৰিওফালে আমাৰ ইলেক্ট্ৰনছ আছে এইবিলাক আমাৰ শ্বেলবিলাক বেলেগ বেলেগ হৈ গ'ল এইটো অলপ বেয়া হ'ল দেখিবলৈ এইবিলাক আমাৰ বেলেগ বেলেগ শ্বেলবিলাক আছে হয়নে এতিয়া এইটো হ'ল 1s এইটো ধৰিলোঁ 2s এইটো ধৰিলোঁ 2p ধৰিহে লৈছোঁ দেই তোমালোকে এনেকৈ ভাবিব নালাগে এইটো হ'লগৈ 3s লেট এতিয়া তোমালোকে চোৱা ইয়াত আছে দুটা ইলেক্ট্ৰন
2sতো আছে দুটা ইলেক্ট্ৰন 2pত কেইটা ইলেক্ট্ৰন আছে লেট মই ধৰি লৈছোঁ 6টা ইলেক্ট্ৰন আছে আৰু 3sত যেনিবা 2টা ইলেক্ট্ৰন আছে বা এটা ইলেক্ট্ৰন আছে হৈ গ'ল এতিয়া কি হ'ল চোৱা এই যিটো নিউক্লিয়াছ এই নিউক্লিয়াছটো হ'লগে পজিটিভ চাৰ্জ ইলেক্ট্ৰনবিলাক নিগেটিভ চাৰ্জ ই ইলেক্ট্ৰনবিলাকক নিজৰ ফালে কি কৰি আছে টানি আছে হৈ গ'ল বহুত জোৰে সি টানি আছে তাৰ মানে ধৰা এই নিউক্লিয়াছটো চাৰ্জ যদি তোমাৰ এতিয়া এই নিউক্লিয়াছটো চাৰ্জ কিমান হ'ব এফালে হ'লগে 12 ইয়াৰ পজিটিভ চাৰ্জ আছে 12 এইটো মেগনেছিয়াম আঁকিছোঁ মই ইয়াৰ পজিটিভ চাৰ্জ আছে 12 ইয়াৰ পজিটিভ চাৰ্জ আছে কিমান 12 এতিয়া এই 12 গোটেই 12টোৱে কাম কৰিছে ইয়াক টানিবৰ কাৰণে এই 1sত থকা ইলেক্ট্ৰনটাক টানিবৰ কাৰণে তাৰ পাছত কি হ'ল ইটো ইয়াকো টানিব লাগিব 2sত থকা ইলেক্ট্ৰনকেইটাকো টানিব কিন্তু এইখিনিতে কথা এটা হ'ল চোৱা এইখিনিতে ই কি হিচাপে কাম কৰিব অবষ্টেকল হিচাপে বাধা হিচাপে কাম কৰিব কেনেকৈ বাধা হিচাপে কাম কৰিব চোৱা ইয়াৰো নিগেটিভ চাৰ্জ ইয়াৰো নিগেটিভ চাৰ্জ এইকেইটা ইলেক্ট্ৰন 1sৰ ইলেক্ট্ৰনৰো নিগেটিভ চাৰ্জ এতিয়া নিগেটিভ চাৰ্জ এটাক ওচৰলৈ আহিবলৈ দিব জানো নিদিয়ে ঠেলিব তো তেতিয়াহ'লে ইয়াক যিমান জোৰে 1sত থকা ইলেক্ট্ৰনকেইটাক যিমান জোৰে টানিছিলে 2sত থকাকেইটাক সিমান জোৰে টানিব পাৰিব জানো নোৱাৰে তাৰমানে ইয়াক যদি এই 1sত থকা ইলেক্ট্ৰনকেইটাক যদি +12 শক্তিৰে টানিছিলে তো তেতিয়াহ'লে 2sত থকা ইলেক্ট্ৰনকেইটাক +12হে টানিব পাৰিব জানো তাৰমানে ধৰা +12 হিচাপে কাম নকৰে সি কিমান হিচাপে কাম কৰিব ধৰা +10 বা কিমান এটা কি হিচাপে কাম কৰিব তাৰমানে কথাটো এনেকুৱা ধৰণৰ ধৰা 50টা মানুহ আহিছিলে কাম কৰিবৰ কাৰণে তাৰ ভিতৰত যদি 45টাই কাম কৰিছে আৰু 5টাই কাম নাই কৰা তো তেতিয়াহ'লে আমি গোটেইটোৱে কাম কৰিছে বুলি ধৰিম জানো গোটেইটোৱে কাম কৰিছে বুলিতো আমি ধৰিম জানো নধৰো 45টাহে কাম কৰিছে বুলি ধৰিম তো ঠিক তেনেকৈ ইয়াত মানে কি হ'ব এইকেইটা ইলেক্ট্ৰনৰ কাৰণে এই 1sত থকা ইলেক্ট্ৰনকেইটাই বাধা দিয়াৰ কাৰণে কি হ'ব এই বাহিৰত থকা ইলেক্ট্ৰনকেইটাক সিমান জোৰে টানিব নোৱাৰে আৰু সেইটোকে আমি কি বুলি কওঁ স্ক্ৰিনিং ইফেক্ট বুলি কওঁ হৈ গ'ল তো তেতিয়াহ'লে 3sত থকা ইলেক্ট্ৰনকেইটাক আৰু কমকৈ টানিব কেলে কমকৈ টানিব কাৰণ চোৱা ই এখন চিল্ড হিচাপে আকৌ কাম কৰিব ইও এটা চিল্ড হিচাপে কাম কৰিব নিগেটিভ আহি যাব হয়নে ই চিল্ড হিচাপে কাম কৰিব এইটো কোৱা হয় চিল্ডিং ইফেক্ট তাৰমানে বাহিৰৰ ইলেক্ট্ৰনটোক জোৰে ভিতৰলৈ টনাত বাধা যে দিয়ে স্ক্ৰিন হিচাপে যে কাম কৰে সেইটোকে কি বুলি কোৱা হয় স্ক্ৰিনিং ইফেক্ট এতিয়া তেতিয়াহ'লে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ মানে কি হয় ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ মানে হ'লগৈ কি চোৱা এতিয়া ইয়াক টানিবলৈ মই কৈছোঁ যে ইয়াত থকা 1sত থকা ইলেক্ট্ৰনটাক টানিবলৈ +12হে টানিছিলে কিন্তু যিহেতু এইবিলাকত বাধা আহি গ'ল বাধা আহি যোৱাৰ লগে লগে ইয়াক সি +12হে যিমান জোৰে টানিব সিমান জোৰে টানিব পাৰিব জানো নোৱাৰে তাৰমানে +12 তেতিয়াহ'লে ইয়াৰ কাৰণে এই 3sত থকা ইলেক্ট্ৰনকেইটাৰ কাৰণে নিউক্লিয়াছটোৰ চাৰ্জ +12 হৈ থাকিলে জানো নাথাকিলে কমি গ'ল কাৰণ +12হে যিমান টানিব লাগিছিলে সিমান টানিব পৰা নাই কি কাৰণে টানিব পৰা নাই স্কিন ইফেক্টৰ কাৰণে সিমান জোৰে টানিব পৰা নাই তো স্কিন ইফেক্টৰ কাৰণে যদি সিমান জোৰে টানিব পৰা নাই তো তেতিয়াহ'লে +12 চাৰ্জটোৱে ইলেক্ট্ৰন 3sত থকা ইলেক্ট্ৰনকেইটা +12 হিচাপে টানিব পৰা নাই তাৰমানে কমকৈ টানিছে তাৰমানে 3sৰ কাৰণে এই নিউক্লিয়াছটোৰ চাৰ্জ +12 হয় জানো নহয় তাতকৈ কম হয়নে সেইটোকে কোৱা হয় কি ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ তাৰমানে 3sৰ কাৰণে সিমান ইফেক্টিভ +12টো ইফেক্টিভ নহয় বুজি পাইছানে যেনেকৈ কাম কৰিবৰ কাৰণে 50টা মানুহ আনিছিলে 45টাই কাম কৰিলে 5টাই বহি থাকিলে তো তেতিয়াহ'লে কামটোৰ কাৰণে ইফেক্টিভ কিমানজন আছে 45জন আছে হয়নে তো ঠিক তেনেকৈ 3sৰ কাৰণে ইফেক্টিভ +12 নহয় তাতকৈ কম হয় চিলিং ইফেক্টৰ কাৰণে তাৰ ইফেক্ট মানে +12 হিচাপে টানিব পৰা নাই সেইটো কাৰণে তাৰ কম হয় তো সেই যে তাৰ তেতিয়াহ'লে যিমানটো চাৰ্জে 3sক টানে সেইটোকে কি বুলি কোৱা হয় ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ সিমানটোহে ইফেক্টিভ বুজি পালানে কথাটো সেইটো হ'লগৈ ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ হৈ যাব তো ইয়াৰ বিষয়ে আমি আৰু অলপমান ডিটেইলছ ষ্টাডি পঢ়িম নেক্সট যিটো চেপ্টাৰ হ'ব ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ এণ্ড পিৰিয়ডিচিটি ইন প্ৰপাৰ্টিজ তো ইন পিৰিয়ডিক টেবল তো সেইটো আমি চেপ্টাৰত আমি পঢ়িম তো আজিলৈ ক্লাছটো মানে থেংক ইউ